Hey guys, good evening. কি খবৰ সকলোৰে আশা কৰোঁ ভালে নিশ্চয় আৰু আজি হৈছে মাৰ্চৰ 9 তাৰিখ আৰু মোৰ যেটো প্ৰেগনেন্সি জাৰ্নি চলি আছে মানে 8 মান চলি আছে সেইকাৰণে মানে ভিডিঅ'বিলাক কন্টিনিউ দিয়া নাই তেনেকৈ আৰু গাটো বৰ বেছি ভালে নাথাকে আৰু যেটো সময় এতিয়া আহিবই লাহে লাহে তেনেকৈ আৰু ডক্টৰে দিয়া মতেতো আছে বাৰু কি 1.5 মাহ মান আছে তেনেকৈ 1.5 মাহ 2 মাহ কিন্তু তথাপিও অলপ এডভান্স যেটো প্ৰথম মোৰ প্ৰেগনেন্সি সেইকাৰণে ক'ব নোৱাৰিতো আৰু কালি যেটো চেকআপ আছে চেকআপত যাই চাওঁ আৰু কি কয় ডক্টৰে ফাইনেল ডিউ ডেটটো দিব চাগে কালি তেনেকৈ আৰু ভাবিলোঁ কি মই কি অসুবিধা পাইছোঁ আপোনালোকক জনাওঁ মানে কি বহুতে কোনো একো অসুবিধা মই কিন্তু একো অসুবিধা পোৱা নাছিলোঁ প্ৰথমতে এতিয়া মানে কিছুমান প্ৰব্লেম পাওঁ আৰু সেইবিলাক কমন হয় বুলি মই ইউটিউবত চাইছোঁ এইবিলাক কমন বুলিয়ে কয় তথাপিও মানে কি কেতিয়াবা সহ্য বাহিৰ হৈ যায় তেনেকুৱা মোৰ মানে কি ভৰিৰ বিষ আৰু মই বহুত ভিডিঅ'ত চাইছোঁ ভৰিৰ বিষ হয় বুলি তেনেকৈ কিন্তু মানে কি আৰু মোৰ গাঁঠি তলৰখিনি অত্যন্ত বিষ আৰু তেনেকৈ আৰু মোৰ এইটো দেখিছেনে গলৰ এইবিলাক আপোনালোকে মইতো এইখিনি চুলি ঢাকি থৈ দিছোঁ ইমান ক'লা পৰি গৈছে মানে কি এই চাইডটো সম্পূৰ্ণ ক'লা আৰু ইয়াতে হয়তো অলপমান ফিল্টাৰ টাইপ আছে সেইকাৰণে আপোনালোকে ধৰিব নোৱাৰে তেনেকৈ কিন্তু এইবিলাক একদম ক'লা একদম ডাৰ্ক হৈ গৈছে এনেকৈ মই চুলিখিনি এনেকৈ থাকিলে মানে মানুহৰ লগত ওলাব পৰা নহ'লে ভাবিব কি গায়ে ধোৱা নাই চাগে বহুত দিনলৈকে সেনেকৈ ভাবিব মই মানে কি এনেকুৱা হৈছে সদায় চুচৰাই দিয়া ন সদায় জালি দি তেনেকৈ মই ঘুঙে আৰু যি ইউজ কৰোঁ আৰু গা ধোৱা সেইদি কিন্তু তথাপিও মানে কি স্কিনটো মোৰ ভালে নহয় মই ভাবিছোঁ কি নাই প্ৰেগনেঞ্চিৰ কাৰণে হৈছে আৰু তেনেকুৱা হৈও বোলে বহুতৰে মই ইউটিউবত পাইছোঁ আৰু তেনেকৈ চাওঁতে আৰু এইবিলাক প্ৰব্লেমৰ কথা ক'ব লাগিব আৰু মোৰ এইখনত সম্পূৰ্ণ ঠিকেই আছে কিন্তু এইখনত ফুলিছে আঙুলিবিলাক দেখিছেনে এই আঙুঠি পিন্ধিছিলোঁ ইয়াতে আমাৰ ঘৰত দিয়া সোণৰ আঙুঠিটো তো খুলি থ'ব লগা হ'ল মানে কি টাইট হৈ গৈছে ওলাই নাই এনেকৈ কালি হাজবেণ্ডে খুলি দিছে আৰু পিন্ধিব নোৱাৰোঁ আৰু একেদিন আৰু ভৰি মানে কি দুখন ভৰি ফুলা নাই এখন ভৰি ফুলিছে সোঁহাতৰ ভৰিখন ফুলিছে তেনেকুৱা হৈছে এইবিলাকে প্ৰব্লেম আৰু গেছৰ বোলে মই তেনেকৈ নাই গেছ দিওঁতে বোলে মই সেনেকৈ খাব নাই কিন্তু পানী খোৱাই নাযায় পানী কিন্তু এতিয়া মই পূৰা 1 জোকে পানী খাওঁ জোগত ভৰাই থৈ দিওঁ 2 লিটাৰমান ধৰে আৰু ডাঙৰ জোগ ৰাতিপুৱাৰ পৰা চেলেঞ্জ হিচাপে কৰি লৈছোঁ পৰহিৰ পৰাই আমি এতিয়াতো মানে কি বাচ্ছাটো যিহেতু পানীতে থাকে পানী বহুত বেছি প্ৰয়োজন আৰু বহুত বেছি প্ৰয়োজন পানীটো মানে একদম ক'ব নালাগে সকলো জানে সেইকাৰণে পানীটো বহুত বেছি খাব লাগে আৰু মই মানে কি চুইট ক্ৰেভিং বহুত বেছি বহুত মিঠা খাইছোঁ বাৰু মিঠাই হওক মিঠা বস্তু বহুত খাইছোঁ সেইকাৰণে মোৰ ৱেইটটো বহুত বেছি বাঢ়িছে একদম ক'ব নোৱাৰি আৰু আপোনালোকৰ লগত ইমান বেছি ভবাতকৈ ৱেইট বাঢ়িছে মানে আচৰিত হৈ গৈছোঁ মই এনেকৈ অকস্মাত ৱেইটটো বাঢ়িছে এতিয়া মানে সেইকাৰণে ভাগৰ লাগে আৰু কথা কোৱাত বহুত ভাগৰ লাগে আৰু সেইকাৰণে কালি যাই চাওঁ আৰু ডক্টৰে কি কয় আৰু কালি হয়তো চাগে গ্ৰথ স্কেন বা কিবা স্কেন দিব চাগে যিটো লাষ্ট এইটো তেনেকৈ 9 মান্থত দিয়ে না এইটো মাহতে দিয়ে গম নাপাওঁ বাৰু সেইকাৰণে কালি 10 তাৰিখে যাই চাওঁ আৰু যাই আহি আপোনালোকৰ ডক্টৰে কি কয় মই আপোনালোকক জনাম বাৰু ভিডিঅ'টোত নেক্সট এটা ভিডিঅ' কৰি তেনেকৈ ডেইলি ভ্লগ মই দিব নোৱাৰোঁ এতিয়া যিহেতু গাটো এনেকুৱা অলপমান বেয়া হৈ থাকে আৰু ৱেইটটো বঢ়াৰ কাৰণে বহুত বেছি ভাগৰ লাগে এনেকৈ কথা কওঁতে মানে উহাটো চুটি হৈ যায় তেনেকুৱা আৰু অত্যন্ত স্কিনৰ প্ৰব্লেম মুখৰ এইবিলাক প্ৰব্লেম হোৱা নাই মোৰ পিগমেণ্টেশ্যন নাই বাৰু কিন্তু বহুত বেছি ডাৰ্ক হৈ গৈছে কালাৰটো হাত ডাৰ্ক হৈ গৈছে এনেকৈ আৰু মই এনেও বহুত বেছি বগা নহয় আৰু তেনেকৈ তথাপিও ইমান বেছিও মানে কি স্কিনটো বেয়া নাছিল আৰু তেনেকৈ ব্ৰাইট আছিল এটা কিন্তু ব্ৰাইটটো নোহোৱা গৈছে একেবাৰে একদম কিবা হৈ গৈছে আৰু তেনেকৈ আৰু এইবিলাক প্ৰব্লেম বহুত ফেচ কৰিলোঁ বাৰু আৰু মাজতেও আপোনালোকক ক'ব আছে বহুত কথা কিন্তু এতিয়া নকওঁ আৰু কি প্ৰব্লেম প্ৰেগনেঞ্চিত পাইছোঁ মই তেনেকৈ আৰু তথাপিও ভগৱানক হনুমানক বাবাক মানে কি সেই কৰি আৰু ভগৱানকে চবখিনি আৰাধনা কৰি আগবাঢ়ি গৈছোঁ আৰু চবখিনি হ'ব টাইমলৈকে মানে কি ভগৱানকে চবখিনি নিৰ্ধাৰণ কৰি সেৱা জনাই আগবাঢ়ি মানে গৈছোঁ আৰু সেই দিনলৈকে আৰু বেবীটো অহালৈকে আৰু ৱেইট কৰি আছোঁ আৰু চবখিনিতে ভালে হৈ যায় আপোনালোকৰ ব্লেছিং মানে কি আপোনালোকৰ আশীৰ্বাদে সকলো আৰু তেনেকৈ সকলো আশীৰ্বাদ কৰিব যোনে মোৰ ভিডিঅ' চাই আৰু তেনেকৈ আৰু
এইখিনিয়ে মই ভাবিলোঁ কওঁ আৰু তেনেকৈ আৰু সকলোৰে বেলেগ বেলেগ প্ৰব্লেম থাকে, কাৰো প্ৰব্লেম নোহোৱাকৈ নাথাকে প্ৰেগনেঞ্চি টাইমত। মোৰ বমিও উঠা এইবিলাক প্ৰব্লেম নাই, মই খালি স্কিনৰ প্ৰব্লেম, ভৰি ফুলা অলপমান হৈছে আৰু তাৰমানে কি এইবিলাক গল চলৰ প্ৰব্লেম হৈছে অলপমান তেনেকৈ। আৰু যেতিয়ালৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ, মই যিখিনি পাৰে আপোনালোকক জনালোঁ বাৰু মইনো কেনেকুৱা কি প্ৰব্লেম ফেচ কৰিছোঁ প্ৰেগনেঞ্চিত। বহুত বেছি হেপী থাকিব লাগে আৰু বহুত বেছি হেপী থাকোঁ আৰু নাৰ্ভাছ নহওঁ তেনেকৈ। তথাপিও ভয় লাগে মাজে মাজে তেনেকৈ, যিটো টাইমবিলাক আহি আছে এতিয়া আৰু তেনেকৈ। আৰু এতিয়া বেগ পেকিং কি কৰোঁ মই সকলোবোৰ দেখুৱাম, কিনো অনলাইনত অৰ্ডাৰ দিছোঁ তেনেকৈ কিবাকিবি। বেবীৰ মানুহে কয় আৰু বেবী শ্বপিং সোনকালে কৰিব নালাগে, বেবী নহওঁতে তেনেকৈ কৰিব নাপায় আৰু নালাগে বুলি কয় আৰু। তথাপিও বাৰু কিবাকিবিটো অলপমান ৰেডি কৰি থ'বই লাগিব তেনেকৈ। সেইকাৰণে আৰু যিটো বয় নে গাৰ্ল ক'ব নোৱাৰি না, গতিকে যিটো আমি নাজানো চব ভগৱানৰ হাতত, সেইকাৰণে আৰু কিবা এটা আন্দাজ মইতো গাৰ্লছৰ কৰি পেলাই মই শ্বপিংবিলাক কৰিম, কাৰণ মই জানো গাৰ্লছে তাৰমানে গাৰ্লেই হ'ব আৰু ছোৱালীয়ে হ'ব আৰু মোৰ এটা মানে কি সেই আৰু মনৰ পৰা এটা সেই আৰু আৰম্ভণিৰ পৰা মোৰ এনেকুৱা লাগিছে ছোৱালী হ'ব আৰু সেই হিচাপে মই ছোৱালীৰ হেৰিতে মই অলপমান শ্বপিংটো কৰিম আৰু। কিন্তু একেবাৰে ছোৱালীৰ ড্ৰেছো নিকিনো, কিন্তু দুয়োটা যাতে পিন্ধিব পাৰে তেনেকুৱা ড্ৰেছ কিনিম আৰু। বহুত বেছি শ্বপিং নকৰোঁ, যিখিনি একদম প্ৰয়োজনীয় সাজ সেইখিনি কৰিম। আৰু মায়ে বোলে কথা চথা চিলাই থ'বই আৰু আৰম্ভ কৰিছে তেনেকৈ। যিটো কথাৰ প্ৰয়োজন হয়, আমি অসমীয়া মানুহবিলাকে মানে অসমীয়া বুলি নহয় আৰু আমাৰ নলবাৰীৰ চাইডে কথা বুলি কওঁ আমি, যিহেতু বাচ্ছা ইমান ডাঠ কৰিছে বিচনা চাদৰ বা কিবাকিবি ভাল কটন কাপোৰ লগাই যে চিলাই মানে স্কুৱেৰ টাইপৰ যেনেকৈ যে চাৰিকণীয়া কৰি পেলাই চিলাই যে সেইকেইখনক আমি কথা বুলি কওঁ। আৰু সেই মায়ে চিলাব আৰু চিলা ষ্টাৰ্ট কৰিছে, হৈ যাব আৰু 3-4খন হ'লে হৈ যাব, যিটো গৰম পৰিছে তেনেকৈ। আৰু সেইবিলাক মায়ে ৰেডি কৰিছে আৰু তেনেকৈ। আৰু বাকী কিনিব লগাখিনি মই অৰ্ডাৰ দিছোঁ, আৰু কিবাকিবি অফলাইনো কিনিব লাগিব তেনেকৈ। তেতিয়াহ'লে আজিলৈ এৰিছোঁ, আৰু অহাকালিনো কি দেখুৱাব পাৰোঁ আপোনালোকক মেডিকেলত যায়, আৰু আহিনো কি দেখুৱাব পাৰোঁ আপোনালোকক 2-3 দিনৰ মাজত ভিডিঅ'টো আগবঢ়াম। আশা কৰোঁ সকলোৱে চাব। তেতিয়াহ'লে আজিলৈ এৰিছোঁ, বাই।